যিবিলাকে দাদাগিৰি কৰি আছে তেওঁলোকৰ অৱস্থা বেয়া হৈ যাব। কোনোবাই হস্পিটেলত চতুৰ্থ বৰ্গৰ চাকৰি কৰে আৰু তেওঁৰ পুতেকে গোটেই সমষ্টিত দাদাগিৰি কৰে। এই দাদাগিৰি এবাৰ সহ্য কৰা নহ'ব। কোনোবা কেইজনমান মাষ্টৰ নহয়, তেওঁলোক মাতব্বৰ। এই মাষ্টৰক মাতব্বৰী কৰিবলৈ দিয়া নহ'ব। মাষ্টৰক আমি সন্মান কৰোঁ, শিক্ষকক সন্মান কৰোঁ। মাষ্টৰ মানে গুণ্ডা নহয়। ইয়াতে গুণ্ডা কংগ্ৰেছী মাষ্টৰ আছে। তেওঁলোকে ইয়াৰ পৰা যাবলৈ কালি টোপোলা বান্ধক মই আজি ৰাজহুৱাকৈ ঘোষণা কৰিছোঁ। যি থানাত দাদাগিৰি কৰে, থানাৰ দালালি কৰে, তেওঁলোকে মৰিগাঁৱৰ মাণিপুৰ জেললৈকে এই তালি টোপোলা বান্ধি যাবলৈকে ৰেডি হওক। মই আপোনালোকক ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ আৰু কৰি মই দেখুৱাম। কৰি মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰমাকান্ত দাস ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, শশী দাস ডাঙৰীয়াই এইখিনি কাম কৰি দেখুৱাম। আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। অকল লাহৰীঘাটত নহয়, ৰূপহীটো যি মাষ্টৰৰ নামত গুণ্ডা, যি থানাত দাদাগিৰি কৰে, থানাত দালালি কৰে, ঠিক তেনেকে চামগুৰিটো, ঠিক তেনেকে দিনতো তেওঁলোকক এইবাৰ ৰেহাই দিয়া নহ'ব। তেওঁলোকক ৰেহাই দিয়া নহ'ব। যি মাষ্টৰে গুণ্ডামি কৰে, গুণ্ডামি বন্ধ কৰক, নহ'লে অহা 15 দিনত অসমৰ ক'ত যাব লাগিব তেওঁলোকে ৰাতিপুৱা গম পাব। তেনেকুৱা কাম কৰিব লাগিব নালাগিব কওক? লাগিব নালাগিব কওক? চতুৰ্থ বৰ্গৰ হস্পিটেলৰ কৰ্মচাৰী পুতেকে দাদাগিৰি কৰে, তেনেকুৱা কৰ্মচাৰীকে আপোনাৰ খেলিব লাগিব নালাগিব কওক? আপোনালোকৰ ৰায় মই লৈ লৈছোঁ, কিন্তু পাছত আপোনালোকে নক'ব এইবিলাকক খেদিব নালাগিছিলে। খেদিব লাগিব নালাগিব কওক? যি বিএলএ দাদাগিৰি কৰে তেওঁলোককো ঠাণ্ডা কৰি দিম। ঠাণ্ডা কৰিব লাগিব নালাগিব কওক? যি বিডিপিয়ে দাদাগিৰি কৰে তেওঁলোকক ঠাণ্ডা কৰিব লাগিব নালাগিব কওক? লাগিবতো, সঁচা লাগিবতো। এইবাৰৰ পৰা এটা কথা কৈছোঁ, আমি জিকিম, কিন্তু লাহৰীঘাটৰ মানুহক সেৱা কৰিম। আমি জিকিম, লাহৰীঘাটৰ মানুহক সেৱা কৰিম। আমি জিকিম। আমাৰ বিজেপি দলৰ কোনো কাৰ্যকৰ্তাই আপোনালোকৰ সন্মুখত গুণ্ডামি কৰিব নোৱাৰিব। আপোনালোকৰ লগত গুণ্ডামি কৰিব নোৱাৰিব। বিজেপি কৰ্মীকৰ্তাই যদি কোনোবাই গুণ্ডামি কৰে, দালালি কৰে, তেওঁলোককো উচিত শাস্তি দিয়া হ'ব। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, নীতিন নবীন ডাঙৰীয়াই, অমিত শ্বাহ ডাঙৰীয়াই, দিলীপ শইকীয়া ডাঙৰীয়াই এই কথাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে। আৰু আমি কাকো টলাৰেট, আমি কাকো বেয়া কাম কৰিলে সহ্য নকৰোঁ। ক'ৰবাত শুনিছেন নাই? বিজেপি দলৰ কাৰ্যকৰ্তাই যদি বেয়া কাম কৰে আমি দলৰ পৰা বহিষ্কাৰ কৰোঁ। শুনিছেন নাই? আমাৰ দলৰ কাৰ্যকৰ্তাই বেয়া কাম কৰিলে জেলত যায়, যায় নে নাযায় কওক? মানে বিজেপিত এইবিলাক নচলিব। বিজেপিত এইবিলাক নচলিব। আমাৰ কাম হ'ব উন্নয়ন, আমাৰ কাম হ'ব অসমক আগুৱাই লৈ যোৱা। মই এটা কথা সদায় কওঁ, জাগিৰোডৰ উন্নয়ন হৈছে, মৰিগাঁৱৰ উন্নয়ন হৈছে, গতিকে মৰিগাঁও সমষ্টিৰ উন্নয়ন বুলি ক'ম নেকি? মৰিগাঁও জিলাৰ উন্নয়ন বুলি ক'ম নেকি? মৰিগাঁও জিলাৰ উন্নয়ন হ'লে জাগিৰোডৰ উন্নয়ন হ'ব লাগিব, মৰিগাঁৱৰ উন্নয়ন হ'ব লাগিব, লাহৰীঘাটৰ উন্নয়ন হ'ব লাগিব।